স্টুডেন্ট আজি আমি এক্সাৰসাইজ 11b2 চাম ইয়াৰ আগতে ইন্ট্ৰোডাকশন ভিডিও এটা বনোৱা হৈছে আৰু 11a এই দুটা তোমালোকে চাই লবা তেতিয়া এটো চ্যাপ্টাৰৰ আটাইটো ধাৰণা যেটো নেকি বেসিক ধাৰণা আছে এটো আটাইবোৰ বস্তু বুজি পাবা ঠিক আছে তো প্ৰথমে এইকিটা চাই লোৱা মই আশা কৰো তোমালোকে চাই লৈছা ন এতিয়া চাও আমি মূল কোৱেশ্চনবোৰ আমি চাম ন ইয়াত দুটা মাধ্যমতে পাবা তোমালোকে মই প্ৰথমে এইকিটা কৈ দিও সো এটো হল ইংৰাজী মাধ্যম এটো হল আমাৰ অসমীয়া মাধ্যম ঠিক আছে তো একো চিন্তা কৰিব নালাগে আৰু পিডিএফ বিলাকটো পাই যাবা অসমীয়া ইংৰাজী দুটা মাধ্যমতে পাই যাবা তো চিন্তা কৰিবলগীয়া একো নাই আমাক ইয়াত প্ৰথমটো কোৱেশ্চনত কি কৈছে এটো আমি লক্ষ্য কৰিলে চাম ইয়াত আমাক কৈছে এক্সপ্ৰেছ the following decimal numbers as ordinary fraction কি কৈছে যে আমাক এই যে আমাৰ কি দিয়া আছে কেটামান ফ্র্যাকশন decimal number দিয়া আছে সোয়া decimal number মানে যত নেকি দশমিক থাকে জানে 4.3 এই কিটো কি আছে ইয়াত এটা decimal আছে না নাই decimal মানে কি ভগ্না দশমিক তেন্তে ইয়াক আমি কি কম হেই কারণে দশমিক নাম্বার দশমিক সংখ্যা বা decimal number any doubt কিন্তু ইয়াক কৈছে যে ডেসিমেলত দিয়া আছে বাট তুমি ফ্র্যাকশনত লিখিব লাগিব অর্ডিনারি মানে সাধারণ ভগ্নাংশৰ ৰূপত ইহতক লিখিব লাগিব তেন্তে আমি কেনেকৈ লিখিম বহুতেই সহজ সোৱা অসমীয়াটো সোৱা সাধারণ ভগ্নাংশলৈ নিয়া 4.3 আমাক দিছে 0.014 0.0108 সিম্পলি কিটা আমি এটা কৰি থাকিম সোৱা ডেসিমেল আমি কেনেকৈ নিম ডেসিমেলত বহুতেই সহজ আমি এবাৰ চাও তেন্তে সোৱা আমি কিটা সলিউশন কৰো ইয়াত আমাক দিয়া আছে কেটামান এটো বুজি পাইছা কি কৈছে এক্সপ্ৰেছ ইন দা ডেসিমেল নাম্বাৰ এটো আমি আকৌ পঢ়িব নালাগে তো মই জাস্ট কি কৰিম সলিউশন কৰিম সলিউশন এত কি দিয়া আছে এ তো প্ৰথমটো কি আছে আমাৰ 4.3 আচ্ছা ইয়াক আমি কেনেকৈ কৰিম কোৱাচোন তোমালোকে প্ৰথমে ইয়াক এটা সাধাৰণ ভগ্নাংশলৈ আনিবলৈ হলে ইয়াৰ দশমিকটো উঠাব লাগিব এটো মনত ৰাখিবা কোনো এটা সংখ্যাৰ পৰা দশমিক ধৰি যদি উঠাই দিয়া তেন্তে ওপৰৰ পৰা দশমিক এক ঘৰ উঠালে তলত তুমি কি দিব লাগিব চোৱা তলত তুমি 10 দিব লাগিব সিম্পল এটুই ইমানেই সহজ সোৱা এটো তেন তলত কিমান দিব লাগিব 10 এটা তুমি দিব লাগিব ঠিক আছে চোৱা কিন্তু ইয়াত চোৱা ইয়াৰ পৰা কি উঠাবা ইফালে আনিবা না নাই কোৱাচোন ডেসিমেলটো আনিবা তেন্তে চোৱা একেটা আমি এনেকৈ সলভ কৰিব লাগিব যেনে আৰু ধৰা 1.2 ইয়াক তুমি কেনেকৈ সলভ কৰিবা সো ইয়াৰ পৰা এক ঘৰ দশমিক উঠি ইফালে আহি যাব না নাই কোৱাচোন আহিব তেন্তে এটো হৈ যাব কিমান 12 কিন্তু তলত এক ঘৰৰ কাৰণে কি দিব লাগিব 10 আকৌ চোৱা ধৰা এনেকুৱা আছে এটা 202 এতিয়া চোৱাচোন ইয়াত আছে 202 তেন্তে এটো কেনেকৈ সলভ কৰিবা ইয়াৰ পৰা দশমিক দুই ঘৰ উঠিব প্ৰথমে ইয়াত আহিব তাৰ পিছত ইয়াত আহিব এটো হল আমাৰ মঞ্জিলটো হনে নহয় তেন্তে চোৱাচোন যদি ইয়াত দুই ঘৰ উঠি আহে তেন্তে কি হ'ব এটো হৈ যাব আমাৰ 202 আকৌ ইয়াত 100 হ'ব এটা শূন্যৰ কাৰণে 10 দুটা শূন্যৰ কাৰণে 100 তিনিটা শূন্যৰ কাৰণে 1000 চাৰিটা শূন্যৰ কাৰণে 10000 তো আমি এইবিলাক সুন্দৰকৈ মনত ৰাখিব লাগিব তেন্তে এটো আমি কেনেকৈ কৰিম ষ্টুডেন্ট চোৱা ইয়াত আমি দিম প্ৰথমে ইয়াৰ পৰা দশমিকটো উঠাই দিম এক ঘৰ আহি ইয়াত বহিব না নাই কোৱা বহিব ইয়াত বহিলো তো আমি লাষ্টৰ দশমিকটো নিলিখিলো হয় ইয়াত হৈ গল এটো কি আমাৰ শূন্য তো আমাৰ হৈ গল 43/10 এইখিনি লিখি দিলেও হৈ যাব তোমালোকৰ কিন্তু যদি এটো কি আছে এটো হল এটা আমাৰ ইমপ্ৰপাৰ ফ্র্যাকশন চ্যাপ্টাৰ 7ত আমি পাইছো না নহয় এটো হল আমাৰ ইমপ্ৰপাৰ ফ্র্যাকশন মনত আছে না নাই অসমীয়াত কি কয় ইয়াক অপ্ৰকৃত ভগ্নাংশ ইমপ্ৰপাৰ ফ্র্যাকশন তো আমি ইমপ্ৰপাৰ ফ্র্যাকশনক আমি কি হলৈ নিব পাৰো আমি মিক্সড ফ্র্যাকশনলৈ নিব পাৰো তোমালোকে যদি তাত লিখিব বিচাৰা তেনেকেও তোমালোকে লিখি দিলে হৈ যাব সো মিক্সড ফ্র্যাকশনলৈ কেনেকৈ নিয়ে তোমালোকে কি কৰিবা এই 43 সোৱা ইফালে আছে 43 তুমি 10 এৰে হৰণ দি দিয়া কেবাৰ যাব 4 বাৰ গলে 4 * 10 কিমান হৈ যাব 43 বাকি থাকিল তেন্তে কি হৈ যাব কেবাৰ হৰণ গৈছে 4 বাৰ তলত 10 আছে ন 10 এ বহাই দিয়া আৰু কিমান বাকি আছে আমাৰ 3 তেন্তে ওপৰত কি দি দিয়া 3 দি দিয়া সিম্পল হৈ গল এটো হল আমাৰ উত্তৰ তো বুজি পাইছা নে আই হোপ তোমালোকে এটো বুজি পাইছা সো এটো বহুতেই বেসিক হয় ষ্টুডেন্ট ন এটো বহুতেই কি হয় বেসিক হয়
তেন্তে এতিয়া আমি চাম 0.01 বি নাম্বাৰটো আমি চাম বি নাম্বাৰত কি দিয়া আছে 0.01 এতিয়া এইটো আমি সলভ কৰিম এটো কি লিখিবা কোৱাচোন ইয়াৰ পৰা ডেসিমেলটো প্ৰথমে এইটো ঘৰত আহিব তাৰ পিছত এইটো ঘৰত তেন্তে কিমান বাৰ আহিব লাগিব দুবাৰ তেন্তে দুবাৰ আহিবলৈ হলে তেন্তে কি কৰিবা ওপৰত অকল 1 দি দিয়া কাৰণ 1ৰ সন্মুখত দুটা শূন্য দিলেও একো কাম নাই আছে নে নাই তেন্তে ইয়াৰ তলত হ'ব এটা শূন্য দুটা শূন্য কিমানটা হল অৰ্থাৎ 100 হৈ গল এটুটো আমাৰ এটা কি হয় ইমপ্ৰপাৰ ফ্ৰেকশন হয় কিন্তু ইয়াক আমি এনেকে লিখিলে বেছি ভাল হ'ব সোৱা এটু 1/100 লিখিলে কি এটু বেস্ট আনসাৰ হ'ব এটু ঠিক আছে তেতিয়া চাও আমি সি নম্বৰটো আমি চাম সিত কি দিয়া আছে আমাক 4.0108 সি নম্বৰত আমাক দিয়া আছে 4.0108 এটুক তুমি কেনেকে লিখিবা সিম্পল হয় ভাবিবই না লাগে ইমান যে ধৰা যে ইমান চাৰিটো ডাঙৰ হৈ গল নাই প্ৰথমে ডেসিমেলটো ইয়াত আহিব মানে এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ তেন্তে কেই ঘৰ আহিব চাৰি ঘৰ তেন্তে চাৰি ঘৰ আহিলে কিমান বাৰ দিম তলত ওপৰৰ পৰা আমি ডেসিমেলটো উঠাই দিও 40108 তলত আমি দি দিম একৰ লগত চাৰিটা শূন্য সিম্পল একৰ লগত আমি কিমানটা শূন্য দিলো চাৰিটা শূন্য দি দিলো এতিয়া সো আমাৰ কি হ'ব তেন্তে এতিয়া আমি কি কৰিম ইয়াকটো আমি এটুটো আমাৰ কি হয় এটু ইমপ্ৰপাৰ ফ্ৰেকশন হয় সো নাও উই নিড টু কনভাৰ্ট দিস ফ্ৰেকশন ইন টু মিক্সড ফ্ৰেকশন ওকে তো ফৰ দ্যাট আমি কি কৰিব লাগিব এই যে 4000 কিমান হয় এটু 40108ক আমি কি কৰিম হৰণ কৰি দিম 10000 দি আমি হৰণ কৰিম কেইবাৰ যাব মুঠতে আমাৰ যাব কেইবাৰ চাৰিবাৰ কেইবাৰ যাব চাৰিবাৰ তেন্তে চাৰিবাৰ যাব তেন্তে 40000 হৈ যাব সো কিমান থাকি যাব আমাৰ 108 থাকি যাব আৰু যাবনে না যায় তেন্তে এইটোক আমি কি লিখিব পাৰিম সো এনেকেও থৈ দিলো হৈ যাব সো কিন্তু তুমি এনেকে থৈ দিয়া ইয়াক সো এটো হ'ব আমাৰ কেইবাৰ গ'ল চাৰিবাৰ তেন্তে 4 ইয়াত হ'ব আকৌ তলত 1000 আছে ন 10000 আছে ন তলত 10000 এই হ'ব আৰু সো ইফালে ওপৰত কিমান বাকি আছিল আমাৰ 108 এতিয়া ইয়াক তুমি কাটিব পাৰিবানে সোচন হয় পাৰিম কাৰণ এটো হল আমাৰ এটা যুগ্ম সংখ্যা এটো এটা যুগ্ম সংখ্যা দুইৰে কাটিলে কেইবাৰ যাব কোৱাচোন দুইৰে তো কাটিলে যাব আচ্ছা আমি কিহেৰে কাটিব পাৰো হেতু আমি চাও সো 4 ৰে আমি ইয়াত হৰণ দিব পাৰিম ন 4 ৰে দিব পাৰিম 4 10ত যাব দুবাৰ আৰু দুই পাখি থাকিল 28ত যাব 7 বাৰ আকৌ 4 1ত যাব কেইবাৰ 25 বাৰ আৰু ইফালে দুটা শূন্য তেন্তে আমাৰ হৈ যাব ফাইনাল আনসাৰটো 4 তাৰ পিছত 27 ওপৰত আৰু তলত আমাৰ কিমান হৈ গল 2500 দ্যাটস আওয়াৰ ফাইনাল আনসাৰ এটো আমাৰ কি হয় ফাইনাল আনসাৰ হয় বুজি পাইছা না স্টুডেন্ট তোমালোকে এটো আই হোপ তোমালোকে এটো বুজি পাইছা এতিয়া চাও আমি কোৱেশ্চন 2 ইয়াত আমাক কি দিয়া আছে এক্সপ্ৰেছ the following in decimals দশমিকত প্ৰকাশ কৰা একেটাক আমি কিহত প্ৰকাশ কৰিব দিছে দশমিকত তো আমাক প্ৰথমে কি দিছে 9/10 সোৱা 9/10 লাষ্টত কি আছে th আছে না নাই কোৱা th বা ths এটো থাকিলে তুমি কি বুজিব লাগিব এটো 1/10 তেন্তে 9/10 সোৱা আমাক কৈছে যেন কেনেকুৱা ন কিন্তু এটো কি বহুতই চিলি কোৱেশ্চন হয় তো আমি এটা সলভ কৰিম সোৱা বহুতই সুন্দৰ এইকেইটা কোৱেশ্চন আমি সলভ কৰি আমাৰ ভাল লাগিব মানে আমাৰ মজা হৈ যাব লাগিব সো মজা কেনেকৈ হৈ যাব কিন্তু তুমি ধৰি লবা জানা আমাৰ ভাল লাগি আছে অন নহয় 9/10 মানে কি হ'ব 9 into 10th 10th মানে কি 1/10 সিম্পল তো এটো কি হৈ যাব দশমিকত প্ৰকাশ কৰিব লাগে তেন্তে 9 1 গুণ 9 আৰু তলত হৈ গল 10 তেন্তে দশমিক কেই ঘৰ আগত যাব দশমিক যাব আমাৰ এক ঘৰ আগত তেন্তে 0.09 সিম্পল হৈ গল না এক ঘৰ আগত হে যাব তেন্তে কি হ'ব 0.9 কাৰণ সো ইয়াত এক ঘৰ আছে আৰু দু শূন্য কি এটা তলত সিম্পল এটো আমাৰ উত্তৰ হৈ গল তাৰ পিছত তো চাও এটো বুজি পাইছা তো ন আই হোপ বুজি পাইছা তোমালোকে তাৰ পিছত তো আমি চাও সলিউশন ইয়াত আমাক কি কৈছে 5/10 and 7/10 5/10 সো প্ৰথমটোত কৈছে 10 মানে হল 10 হয় কিন্তু 10th মানে কি আছিল 10th মানে কি আছিল 10th এটো মানে কি আছিল আমাৰ 1/10 তো এটো মনত ৰাখিবা এইটো যদি মনত না ৰাখা দেন একো
বুজিব নোৱাৰিবা তো 5 tens that means 5 into 10 plus and 7 tenth 1 by 10 কিমান হৈ যাব 5 into 10 কি হৈ যাব 50 plus কিমান হ'ব ইফালে হৈ যাব আমাৰ সো ইফালে 7 into 1 7 by 10 simple তো আমাৰ উত্তৰটো কি হ'ব এটো আকৌ আমি সলভ কৰিব পাৰিম 50 plus সো এটো দশমিক ইয়াত কি হৈ যাব এটো সব ভালদৰে দশমিক এক ঘৰ আগত যাব 0.7 তো আমাৰ উত্তৰটো কি হ'ব উত্তৰটো আমাৰ হৈ যাব 50.7 এটো হল আমাৰ উত্তৰ সিম্পল বুজি পাইছা না I hope তোমালোকে এটো বুজি পাইছা এতিয়া সোয়া আমি চাও নেক্সট আমাৰ সি নম্বৰটো আমাৰ কি দিয়া আছে 8 tens 3 ones and 4 tenth 8 tens 3 ones and 4 tenth so এটো আমি কেনেকৈ কৰিম সোয়া ইয়াত কৈছে 8 tens সলিউশন লিখো আমি মই 8 লিখি আছো সলিউশন 8 tens 8 tens পাছত কৈছে কি 3 ones plus 3 ones তাৰ পিছত কি কৈছে plus 4 tenth simple এগিৰেক্সো আমি কৰো ইফালে হৈ গল 80 plus 3 into 1 3 plus 4 into 1 4 by 10 তেন্তে কি হৈ যাব কোৱা ইফালে হৈ যাব 83 plus 0 decimal point 4 তেন্তে কি হৈ যাব 80 মই ইয়াত লিখি দিও কত লিখিম ইয়াত এটো হ'ব আমাৰ 83 decimal point 4 83 decimal point কিমান হৈ যাব 4 স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই জিকিটা ম্যাথছ কৰাই দিছো বা জিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ and the last one go for the last one ইয়াত কি আছে আমাৰ 500 so 500 এটো লিখিম আমি সলিউশন 500 100th মানে কি 1 by 100 simple so এটা কি হৈ যাব এটো আমাৰ হৈ যাব 5 into 1 5 আৰু তলত 100 তেন্তে ডেসিমেল কেই ঘৰ আগত যাব 2 ঘৰ কিন্তু ইয়াত আছে এঘৰ তো আমি এঘৰ দি দিলু তেন্তে ইয়াত বহিব ইয়াৰ সন্মুখতে শূন্য এনেও দি দিয়া হৈ গল খতম কাহিনী ঠিক আছে এটোৰ কাহিনী খতম বুজি পাইছা এটো আই হোপ তোমালোকে এটো বুজি পাইছা এতিয়া চাও আমি নেক্সট question 3 তামা কি দিছে write the following in numbers সংখ্যাৰে লিখা এটা আমাক কি কৈছে 0 decimal point 125 এইটো কিমান ইজি কোৱা এইকিটা তো তোমাক দিব না লাগিছিল ন এটা ক্লাস 1 টুক দিব লাগিছিল বাট আমি তথাপিও কৰিম সো ইয়াতে মই লিখি দিও আনসাৰটো নহলে মই অকমান ৰবা ডাঙৰ কৰি লও মই ইফালে অকমান জায়গা কৰি লৈছো এতিয়া সোয়া ইয়াত কৈছে যে জাস্ট দশমিকৰ এই সংখ্যা কেইটাক যিকেইটা নেকি আমাৰ আখৰেৰে দিয়া আছে এইকেইটাক আমি লিখিব লাগে সংখ্যাৰে সিম্পল সোয়া তোমালোকে এটো মনত ৰাখিবা যেনে মই 2 3 1 6 7 লিখিছো ন এটো এটা দশমিক সংখ্যা তো ইয়াৰ দশমিকৰ আগৰখিনিক তুমি এনেকৈ কবা যেনে 23 আছে 23 কবা কিন্তু তাৰ পিছত দশমিকৰ পিছৰ কিটাক ন সিঙ্গেল কি কবা এটো 167 এনেকৈ কবা 23 decimal point 167 কিন্তু এনেকৈ নকবা 23 decimal point 167 এনেকৈ নকবা ন তো আমি এটো মনত ৰাখিব লাগিব দশমিকৰ পিছৰ সংখ্যা কিটাক আমি এটা এটা কৰি কও তো এটোৰ সলিউশন বা এটোৰ আনসাৰ কি হৈ যাব আমাৰ এটোৰ আনসাৰ হ'ব আমাৰ আনসাৰ এটোৰ হ'ব কৈছে 0 decimal point 0 যেনেকৈ কৈছে আমি এনেকৈ কৰিম decimal point 1 2 5 1 2 5 হৈ গল সোয়া হৈ গল ইয়াৰ আৰু নাই একোই নাই ইয়াৰ সোয়া তাৰ পিছতো চাও ইয়াত আমাক কৈছে এটো আনসাৰ কি হ'ব
ইয়াত কৈছে আমাৰ 5 decimal point 4 5 decimal point 4 simple 5 decimal point 4 তাৰ পিছতো আমি চাও তাৰ পিছৰ আনসাৰটো হ'ব আমাৰ 7 decimal point so 7 decimal point 03 যেনেকে কৈছে আমি তেনেকে বহাই গৈ আছো তো ইয়াত একো সন্দেহৰ কথাই নাই তাৰ পিছতো চোৱা তাৰ পিছতো আনসাৰ কি হ'ব তাৰ আনসাৰটো কি হৈছে 23 so প্ৰথমে 23 decimal point আচ্ছা decimal point 3 আৰু 5 খতম বুজি পাইছা ন আই হোপ তোমালোকে এইটো বুজি পাইছা যদি বুজি পাইছা বহুতেই ভাল আৰু যদি বুজা নাই মোক তোমালোকে সুধিব পাৰিবা লাইভ ক্লাছটোত ন তোমালোকে তো এইটো এতিয়া এপত চাই আছা ন তো লাইভ ক্লাছটো আমাৰ বহুতেই জৰুৰী তোমালোকে লাইভ ক্লাছত থাকিবা আৰু আমাৰ হোৱাটছএপ গ্ৰুপটোতো থাকা হা আৰু যদি কিবা অসুবিধা হয় ন মোক এইটো নম্বৰত কল কৰি দিবা মোৰ নম্বৰটো হ'ব কলৰে পাছ আছে হ'বলা 47877 এইটো নম্বৰত কল কৰিবা ওকে কিবা অসুবিধা হ'ব লগে লগে মোক কল কৰিবা ঠিক আছে এইটো পুৰা ফ্ৰী হয় সো ন ইমান সুবিধা কৈ আছো তো তোমালোকে প্লিজ কল কৰিবা মোৰ ভাল লাগে তোমালোকে কল কৰিলে হা এতিয়া চোৱা আমি কোৱেশ্চন 4 চাম কোৱেশ্চন 4ত আমাক কি কৈছে ৰাইট দ্য ফলোইং এটো কিবা কোৱেশ্চনটো মিস্টেক আছে ফলোইং নাম্বাৰস ফলোইং ডেসিমেলস ইন অৰ্ডস কৈছে যে আখৰে লিখা ৰাইট দ্য ফলোইং ডেসিমেলস ইন অৰ্ড এটা ফলোইং কাটি যাব কৈছে তলত দিয়া দশমিক কিটাক আমি অৰ্ডাৰে লিখিব লাগে চোৱা মানে এইটো চোৱা শব্দৰে ইয়াত যে আমি লিখিছিলো এই শব্দৰ কিটা আমি লিখিছো কিহত নাম্বাৰত কিন্তু এতিয়া আমাক দিয়া আছে নাম্বাৰত আমাক কৈছে তোমালোকে শব্দৰে লিখা সিম্পল আমি কিটা লিখি দিম চোৱা মই ইয়াত অকমান জায়গা আকৌ কৰিলো তো ইয়াক তোমালোকে কি কৈছে প্ৰথমে চোৱাচোন 1.05 ইয়াক তুমি কেনেকৈ কবা 1.05 সিম্পল লিখা এনেকৈ যেনেকৈ কৈছে তেনেকৈ তো লিখিবা না যেটো বেলেগ এটো চাইনিজ ভাষাত তো লিখিব না লাগে তো আমি জাস্ট ইয়াত লিখি থাকিম সলিউশন এটো মানে কি হ'ব 1.05 ইকুৱেল আমি লিখিম 0 লিখিছো কি এটো 0 আখৰেৰে লিখিব লাগে 05 সিম্পল হৈ গল কিমান সহজ উত্তৰ তাৰ পিছৰটো কোৱা কি কৈছে তাৰ পিছৰটোত আছে সো এটো কেনেকৈ কবা 0.003 তেন্তে এটো এনেকৈ লিখা কি কবা এটো তুমি কবা 0.0 তুমি এক কবা 0 to এটো শব্দ নহয় আছে লিখি দিও 0.00 তিনিটা নহয় দুটা 3 তো ইকুৱেল কি হ'ব 0 decimal point 0.003 বুজি পাইছা তো 3 টো মই আকৌ সুন্দৰকৈ লিখিম ন ভাল লাগিব লিখিলে 3 এতিয়া ভাল লাগিছে ন 3 0.003 সিম্পল হৈ গল বহুতেই সহজ তাৰ পিছতো আমি চাও ইয়াত আমাক কি কৈছে সো এটো হ'ব আমাৰ সলিউশন ইয়াত আমি কেনেকৈ কম ইয়াক 2100 so 2175 decimal point 439 তো আমি ইয়াক কি কম চোৱা মছিদো মই এখিনি তে আমি লিখিম 21 মই অকমান ওপৰত লিখো 2175 decimal point 439 ইয়াক আমি লিখিম 2000 so 2100 175 কি হ'ব 175 2175 decimal point this is মই decimal point লিখিছো কিন্তু
আখৰে লিখিব লাগে ডেসিমেল পয়েন্ট কি হ'ব 4 3 3 9 খতম হৈ গ'ল আমাৰ বহুত সহজ এইটো বুজি পাইছা ন আই হোপ তোমালোকে এইটো বুজি পাইছা যদি কিবা অসুবিধা হয় মোকটো জনাই দিবা ন সো স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই জিকিটা ম্যাথছ কৰাই দিছো বা জিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাব বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ সো স্টুডেন্ট ইয়াত আমাক কি কৈছে রাইট দ্য ডেসিমেল নাম্বাৰস ইন দ্য প্লেস ভ্যালু টেবল দশমিক সংখ্যাবোৰ স্থানীয় মান তালিকাত লিখা সো ইয়াক এটো স্থানীয় মান তালিকা এটা আছে তোমালোকে কিতাবত পাই যাবা এটো মই পেজ নাম্বাৰটো কৈ দিও ৰবা লেট মি চেক পেজ নাম্বাৰটো তোমাৰ হৈ গ'ল 56 আৰু ইংৰাজী 56 অসমীয়াৰ 57 তো ইয়াত তোমালোকে এটা পাই যাবা মই কিন্তু ইয়াত স্থানীয় মান তালিকাটো নিলিখো কাৰণ ইয়াত লিখাটো অকমান অসুবিধা হ'ব কিন্তু মই বুজাই দি দিও এটো তোমালোকে PDF ত পাই যাবা কিন্তু মই কৰাই দিও ন ইয়াত আছে 0.71 ইয়াত এইটো হল 0ৰ ঘৰৰ এটো মানে 1ৰ ঘৰৰ এটো কাৰ ঘৰৰ 1 এটো এনেকে লিখিব লাগে মানে এটো হল আমাৰ কি 10ৰ ঘৰৰ এটো কাৰ ঘৰৰ এটো হল আমাৰ 100ৰ ঘৰৰ এনেকে লিখিব লাগে কোনটো কাৰ ঘৰৰ এটো স্থানীয় মানটো প্লেস ভ্যালুটো আমাৰ বনাব লাগে সিম্পল এই কিটাই হয় আমাৰ আৰু একো নহয় সো 100 লিখিব লাগে মই কি লিখিছো সো বুজি পাইছানে এইকেইটা এনেকে লিখি দিব সো এটো কি হয় এই 1 টো হ'ব আমাৰ 10ৰ ঘৰৰ এটো হ'ব 1ৰ ঘৰৰ এটো হ'ব 10ৰ ঘৰৰ এটো হ'ব 1 এটো হ'ব 100ৰ ঘৰৰ এটো হ'ব 1ৰ ঘৰৰ এটো হ'ব কি 10ৰ ঘৰৰ এটো 10ৰ ঘৰৰ এটো হ'ব 100ৰ ঘৰৰ এটো হ'ব 1000 THS আছে মানে এইকেইটা যিমান কৈ আছো আৰু এটো হ'ব 10000 সিম্পল অযুতাংশ এটো কি হ'ব আমাৰ সহস্ৰাংশ এটো হ'ব শতাংশ এটো হ'ব কি দশাংশ ঠিক আছে বা দশমাংশ সিম্পল বুজি পাইছা ন এইকেইটা তোমালোকে PDF ত পাই যাবা তো লিখি লবা তাৰ পৰা মই এটা কৰি দিছো আৰু আটাইকেইটা তো বুজাই দিছো তো জাস্ট তোমালোকে তাৰ পৰা এটো চাই লব পাৰিবা Students, so এতিয়া আমি চাও question 6 question 6 ত কি কৈছে write the following in expanded form বিস্তৃত ৰূপত লিখা এইকেইটাক আমি কি কৰিব লাগে বিস্তৃত ৰূপত লিখিব লাগে সো এইকেইটা তো মই তোমালোকক আগতে এনেকুৱা ধৰণৰ কোৱেশ্চন কৰাই দিছো ন তেন্তে সো এইকেইটা কেনেকৈ লিখিম 0.05 ইয়াক কেনেকৈ লিখিবা এই যে ইয়াত 0 টো আছে এই 0 টো কোনটো ঘৰত আছে এই 0 টো আছে 1ৰ ঘৰত আৰু এটো হল 10th এটো হল 100 তেন্তে এনেকৈ লিখি দিবা Simple. So, it will be 0 into কাৰ ঘৰত আছে 1 এই 0 to 1 ঘৰত আছে এই 0 to কাৰ ঘৰত আছে 10th plus 0 into 10th 1/10 তেতে আকৌ কি আছে এই 1 to এই 5 কাৰ ঘৰত আছে 5 আছে আমাৰ 100ৰ ঘৰত plus কিমান হৈ যাব আমাৰ 5 into 100 1/100 তেতে এটো কিমান হ'ব তেতে আমাৰ আনসাৰটো হৈ যাব সো এনেকুৱা মই ইয়াতে লিখি দিও আনসাৰটো ইয়াত তো এটো হৈ যাব সো এটো 0 into 1 0 0 into 1/10 0 আটাইকেইটা কি হৈ যাব আমাৰ 0 তো এটো হৈ যাব আমাৰ 5 into 1 5 আৰু তলত হল আমাৰ কি 100 সিম্পল বা তুমি ইয়াক লিখিব পাৰিবা এই গুটেইটোৰ মান কিমান হ'ব সোৱাচোন এই গুটেইটোৰ মান কিমান এই গুটেইটোৰ মান হল আমাৰ 0 সো এই গুটেইটোৰ মান কিমান 0 ন তুমি ইয়াত লিখি দিবা 0 plus 5 কাৰণ 0 into 1 এটো মানেও 0 এটো মানেও 0 0 plus 0 মানেও 0 খতম এটো লিখিলেও হ'ব নিলিখিলেও অসুবিধা নাই তুমি এটা মনত ৰাখিব লাগিব তাৰ পিছতো আমি চাও
এইটোত আমি কি কৰিব পাৰিম ইয়াক আমি সলভ কৰিম সলিউশন ইয়াত আছে আমাৰ কি 31.79 তেন্তে এই 3 টো কাৰ ঘৰত আছে সো এই 3 কাৰ ঘৰত আছে 1 কাৰ ঘৰত আছে এইটো তো আমি জানিব লাগিব 3 আছে আমাৰ 10 ৰ ঘৰত তেন্তে 3 * 10 1 কাৰ ঘৰত আছে 1 ৰ ঘৰত আৰু তাৰ পিছত কি আছে আমাৰ আৰু ডেসিমেল পয়েন্ট তাৰ পিছত কি ডেসিমেল পয়েন্টৰ পিছত আছে 7 তেন্তে 7 টো কাৰ ঘৰত আছে 7 * 1/10 প্লাস এই 9 কাৰ ঘৰত আছে 1/100 সিম্পল তে কৰি থাকা তেন্তে 3 * 10 কিমান হৈ যাব 30 plus 1 * 1 1 plus 7 * 1 আৰু তলত আছে তাৰ 10 তেন্তে 7/10 plus 9/100 তেন্তে এটো কিমান হ'ব আমাৰ উত্তৰটো তোমালোকে এনেকৈ যদি থৈ দিয়া তেতিয়াও হ'ব বা একেবাৰে যোগ কৰি দিয়া এইকেইটা যোগ কৰিব নালাগে বাদ দিয়া এনেকৈ থৈ দিয়া হৈ গ'ল ঠিক আছে এতিয়া চাও আমি নেক্সট এটো অকমান কেনেকুৱা হৈ গ'ল ন উলুটাৰ নিচিনা তোক মই ঠিক কৰি দিম চাবা ঠিক কৰিব নোৱাৰিম দেখোন কি নোৱাৰো সুবিধা নাই ন কৰিলেই হ'ল সো এতিয়া চাও আমি এটোক আমি কেনেকৈ সলভ কৰিম ন ইয়াত আমাক কি দিয়া আছে 144 সো 144 ডেসিমেল পয়েন্ট মই এটো ইয়াত কৰো সলিউশন ইয়াত দিয়া আছে আমাক কি 144 ডেসিমেল পয়েন্ট 695 ইয়াক কৰা 1 আছে কাৰ ঘৰত 1 আছে আমাৰ 100 ৰ ঘৰত 4 কাৰ ঘৰত আছে 10 ৰ ঘৰত আকৌ 4 কাৰ ঘৰত আছে 10 ৰ ঘৰত এই 4 টো কাৰ ঘৰত আছে 10 ৰ ঘৰত এই 6 কাৰ ঘৰত আছে 10th ৰ ঘৰত এই 9 টো কাৰ ঘৰত আছে 100th ৰ ঘৰত আকৌ এটো সৰু কৰিব লাগিব অকমান তাৰ পিছত চোৱা এই কাৰ ঘৰত আছে এই 5 টো কাৰ ঘৰত আছে এই 5 টো আছে 1000 বা 1/1000 ৰ ঘৰত বা 1000th সিম্পল তো ইয়াক তুমি অকমান খালি জাস্ট 1 * 100 100 4 * 10 40 4 * 1 এটো তো 1 হে হ'ব এটো কি হ'ব কোৱাচোন 1 নহয় এটো 4 * 4 4 * 1 4 6 * 1/10 6/10 9 * 1/100 9/100 আৰু 5 * 1/1000 5/1000 সিম্পল তো এটো আমাৰ উত্তৰ হৈ গ'ল ইমানটোই এটো হল কি আমাৰ এক্সপেন্ডেড ফর্ম বা বিস্তৃত ৰূপ আই হোপ তোমালোকে এইটা বুজি পাইছা এতিয়া সোয়া কোশ্চেন 7 ত আমাক কি দিয়া আছে ইয়াত কৈছে যে এক্সপ্ৰেছ ইন ডেসিমেলস আমাক কি কৰিব দিছে এইকেইটা এই ফ্ৰ্যাকশন কেইটাক আমি ডেসিমেলত প্ৰকাশ কৰিব দিছে সো কিমান ইজি এইকেইটা ন আমি জাস্ট ডেসিমেলতহে প্ৰকাশ কৰিব লাগে সো ইহঁতক আমি ডেসিমেলত প্ৰকাশ কৰিম তেন্তে আমি চাও ইয়াত আমি লিখিম প্ৰথমে সলিউশন এটো প্ৰথমটো কি আছে আমাৰ a নাম্বাৰ 2 এটো আছে আমাৰ 3/10 সো 3/10 ক যদি দশমিকত প্ৰকাশ কৰিব বিচাৰা তেন্তে এটো কি হৈ যাব এটো আমাৰ হৈ যাব সো দশমিক একৰ আগত যাব না নাই সো 0.3 সিম্পল এটো হৈ গল তাৰ পিছতো সো b নাম্বাৰ 2 b ত আমাক কি দিয়া আছে 3/100 3 কি দিয়া আছে আমাৰ 100 তো ইয়াক কি কৰিবা দশমিক এতিয়া দুঘৰ আগত যাব কিন্তু ইয়াত আছে এঘৰ তো আমি কি কৰিম আৰু এক ঘৰ তাৰ সন্মুখত আমি বহাই দিম তো 0.03 এতিয়া বুজি পাইছা ন এতিয়া চাও আমি c নম্বৰটো c ত কি আছে 4 + 9/10 c নম্বৰটোত আছে আমাৰ 4 + 9/10 তেন্তে এইটো কেনেকৈ কৰিবা 4 + এই 9/10 ক তুমি কি লিখিব পাৰিবা এইটোক তুমি ডেসিমেলত প্ৰকাশ কৰিব পাৰিবা না নাই পাৰিবা ইয়াক ডেসিমেলত প্ৰকাশ কৰিলে কি হ'ব এটো 0.9 হৈ যাব তো this one will be so এতিয়া কো যোগ কৰি দিয়া 4.9 হৈ যাব সিম্পল যোগ কৰি দিলু তাৰ পিছতো সো ডি নম্বৰত আমাক কি দিয়া আছে ডি নম্বৰত আমাক দিয়া আছে কিমান 650 প্লাস সো 600 plus 50 plus 3 plus 2/10 plus 3/100
3/100 তেন্তে ইয়াক আমি এনেকৈ লিখোঁ প্ৰথমে চোৱা তো 653 হৈ যাব ন মুঠতে এইকেইটা যোগ কৰিলে এইকেইটা যোগ কৰি দিয়া প্ৰথমে 653 হৈ গ'ল এতিয়া চোৱা এই যে ইয়াক তুমি কি লিখিব পাৰিবা ইয়াক তুমি লিখিব পাৰিবা প্লাছ 0.2 ইয়াক তুমি কি লিখিব পাৰিবা ইয়াক তুমি লিখিব পাৰিবা 0.. চোৱা 0.03 কেনেকৈ কাৰণ ইয়াত আছে 2 ঘৰ কিন্তু ইয়াত আছে কি 1 ঘৰ তাতে কেই ঘৰ হৈ যাব মুঠতে 3 ঘৰ তো এইটো কেনেকৈ হ'ব কোৱা এতিয়া যোগ কেনেকৈ কৰেনো প্ৰথমটো কুৱেশ্যন হ'ল আমাৰ যে যোগ কেনেকৈ কৰে সেইটো তুমি জানিব লাগিব ন ইয়াত এইটো হ'ল এটা গোটা সংখ্যা কিন্তু চোৱা একদম আমি কেনেকৈ কৰিম তেন্তে মনত ৰাখিবা এইটো 653 লগত তুমি যোগ কৰিবা ন তেন্তে ইয়াৰ পিছতো দশমিক হ'বনে নাই ইয়াতো দশমিক আছে ইয়াৰ পিছত আমি শূন্য দিব পাৰিম নে নাই যিমান মৰ্জি ইমান শূন্য দিব আমি পাৰিম তো ইয়াত চোৱাচোন হাইয়েষ্ট কিমানটা শূন্য পিছত আছে দুটা তেন্তে ইয়াত দুটা শূন্য দি দিয়া তাৰপিছত কোনটো ডাঙৰ তাৰপিছত ই ডাঙৰ তেন্তে ইয়াক তুমি বহুৱা 0 1ৰ জেগাত 0 বহুৱা একেবাৰে সুন্দৰকৈ মিলাইখিনি বহাবা ইয়াত আমি লাষ্টত শূন্য এটা দিব পাৰোঁ দশমিকৰ পিছত থকা সংখ্যাৰ পিছত আমি শূন্য দিব পাৰোঁ এতিয়া তাৰপিছত চোৱা তাৰপিছত ইয়াত হ'ব 0 তাৰপিছত 3 not 3 উল্টাকে দি দিলোঁ 0 3 এতিয়া চোৱা ইয়াত এই দুটা যোগ কৰি দিয়া এই তিনিটা যোগ কৰা 0 0 3 3 হৈ যাব 0 2 প্লাছ 2 0 কিমান হ'ব 3 হৈ 2 হৈ যাব এতিয়া হ'ল ইয়াত 3 ইয়াত হ'ব কিমান আমাৰ not 3 why I'm doing this 3 5 6 so the answer is 653.23 is our final answer for this question I hope তোমালোকে এটো বুজি পাইছা যদি এইকেইটা বুজি পাইছা তেতিয়া আমি পিছৰ কোৱেশ্চনটো লৈ যাও I hope তোমালোকে বুজি পাইছা ন গুড স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোৰ্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোৱা তোমালোকে এই যে ইয়াত যে মই যিকিটা ম্যাথছ কৰাই দিছো বা যিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ তেন্তে বলো আমি নেক্সট কোৱেশ্চনটো চাও ইয়াত আমাক কি দিয়া আছে কোৱেশ্চন 8ত ইয়াত দিয়া আছে এক্সপ্ৰেছ ইন ডেসিমেল সো ইয়াত আকৌ আমি কি কৰিব দিছে ইয়াত আমাক ভগ্নাংশ দিয়া আছে প্ৰথমে দিয়া আছিল কি সো আমাৰ প্ৰথমেও কৈছিল কি এক্সপ্ৰেছ ইন ডেসিমেল এটো ভগ্নাংশ দিয়া আছিল ইয়াতো এতিয়া ভগ্নাংশ কিন্তু তাত মানে তলত সো আটাইবোৰ শূন্য শূন্য দিয়া আছিল ন মানে একৰ পিছত শূন্য এটাত হয়তো 10 এটাত 100 কিন্তু ইয়াত অকমান বেলেগ ধৰণে দিয়া আছে তো এইকিটা আমি কেনেকৈ সলভ কৰিম সো এইকিটা সলভ কৰা বহুত এটা সহজ নিয়ম আছে তো তোমালোকে সদায় মনত ৰাখিবা এটো যেতিয়া নেকি শূন্য থাকে ধৰা 3 ৰ তলত আছে 10 তেতিয়া সহজ ন 0.3 হৈ যাব ধৰা ইমান এটা ডাঙৰ সংখ্যা আছে ধৰা ইয়াত মই এটা সংখ্যা দিলো ইমান ডাঙৰ যে সাপোজ 2 3 4 1 6 ইয়াৰ পিছত আমি দিলো 100 তেন্তে ইয়াৰ দশমিকটো কিমান হ'ব 2 ঘৰ আগুৱাই যাব ইয়াত বহি যাব হয়নে নহয় তো আমি এটো কি লিখিম 234.16 এটো মই ইমান কৰিবই লগা নাই ডাইৰেক্ট হৈ গল আনসাৰটো কিন্তু কিয় হ'ল কাৰণ তলত কি আছে আমাৰ শূন্যৰে আছে অংকটো হয়নে নহয় তো ঠিক সেই দৰে আমি কি কৰিম ইহতক এনেকৈ সলভ কৰিবলৈ চেষ্টা কৰিম তেন্তে সোৱাচোন আমি কেনেকৈ সলভ কৰিম ইহতক সোৱা ইয়াত এটো প্ৰথমটো কোৱেশ্চন আমি লিখো ইয়াত সলিউশন এটো হল আমাৰ a কি দিয়া আছে আমাক 1/2 দিয়া আছে তেন্তে এটো আমি কেনেকৈ সলভ কৰিম 1/2 দিয়া আছে ন আমি ট্রাই কৰিম যে তলত 10 বনাবলৈ বা 100 বনাবলৈ বা 1000 শূন্য যিমান থাকে এটো বনাবলৈ তেতিয়া যদি আমি তলত কিবা বনাব বিচাৰো তলত চোৱা ইয়াত 2 ৰ লগত 5 পূৰণ কৰি দিলে 10 হৈ যাব না নাই কিন্তু সেম 5 টো ওপৰতো পূৰণ কৰিব লাগিব কাৰণ তলত কৰিলে তো ওপৰত কৰিবই লাগিব তেতিয়াহে মিলি থাকিব নহলে মিলি নাথাকে তেন্তে ওপৰত 5 * 5 আৰু তলত 2 5 * 10 এতিয়া কোৱেশ্চন কি হ'ব আমাৰ আনসাৰটো এতিয়া আমাৰ আনসাৰটো হৈ যাব 0.5
সিম্পল আই হোপ তোমালোকে এইটো বুজি পাইছা ন এতিয়া চোৱা বুজি পাইছা ন আমি তলত জাষ্ট কি বনাব লাগিব হয়তো 10 হয়তো 100 নহলে 1000 বা 10000 যিয়ে বনোৱা বাট তলত তুমি এইটো বনাব লাগিব তেতিয়া মানে ইজি হ'ব হয় নহয় নহলে তুমি হৰণ কৰিও কৰিব পাৰিবা এইটো মানে কি হয় 2 ভাজক 1 হল ভাজ্য তেতিয়া হৰণ না যায় 0 দি দশমিক দিয়া 10 হৈ গল 5 বাৰ গল কমপ্লিট এটো এনো হ'ব কিন্তু ইমানটো কৰাৰ দৰকারই নাই মানে বুজি পাইছা সো এতিয়া চাও আমি বি নম্বৰটো আমি চাও কি দিয়া আছে ইয়াত দিয়া আছে আমাৰ 3/4 আচ্ছা তুমি কোৱাচোন 4ৰ লগত কি সংখ্যা পূৰণ কৰিলে 10 হ'ব হবনে এনেকুৱা কোনো সংখ্যা নাই হয় দশমিকত আছে কিন্তু দশমিক এৰি মই কৈছো তো 4 পূৰণ কৰি 4ৰ লগত যদি তুমি 25 পূৰণ কৰি দিয়া 100 হবনে নাই তেন্তে আমি ইয়াত তলত কি পূৰণ কৰিব লাগিব আমি 100 পূৰণ কৰিব লাগিব তলত সৰি 25 4ৰ লগত 25 পূৰণ কৰি দিয়া তেন্তে ওপৰতো তুমি 25 পূৰণ কৰিব লাগিব মানে নহয় তলত পূৰণ কৰিলে ওপৰতো কৰিব লাগিব তো 4 পূৰণ 25 কিমান হ'ব 100 আৰু 3 পূৰণ 25 কিমান হৈ যাব 25 50 75 কিমান হৈ যাব 75 এতিয়া কোৱা দশমিক কেইঘৰ আগত যাব দশমিকটো আমাৰ 2 ঘৰ আগত আৰু ওপৰত 2 ঘৰ আছেই তো আমি কি কৈ দিম 0.75 সিম্পল 0.5 কিমান হ'ব 75 এতিয়া সো আমি সব সি নম্বৰটো আমাৰ কি আছে 3/50 3 কি আছে আমাৰ 50 তো ইয়াক তুমি কেনেকৈ কৰিবা এটা তুমি জানাই 50 যে আছে তলত ন ইয়াৰ লগত 2 পূৰণ কৰি দিলে 100 হৈ যাব তেন্তে ওপৰত যি আছে তাৰ লগতো 2 পূৰণ কৰি দিয়া কাৰণ তলত যি পূৰণ কৰিব ওপৰতো দেই হেতু পূৰণ কৰিব লাগিব 50 into 2 100 3 into 2 কিমান হৈ যাব 6 তেন্তে আমাৰ আনসারটো কি হ'ব 0.5 দশমিক কেইঘৰ আগত যাব 2 ঘৰ তে ইয়াত আছে 1 ঘৰ তেন্তে আৰু এটা শূন্য দিলু 6 হৈ গল আমাৰ তাৰ পিছতটো চাও 7 নম্বৰটো তোমালোকে নিজে কৰিবা নেকি কোৱাচোন নাই তোমালোকৰ নিজে কৰিব নালাগে মই কৰাই দি আছো চোৱা 7 নম্বৰটো এটো মনত ৰাখিবা চোৱা মই লিখিলো প্ৰথমে ইয়াত আছে কি আমাৰ 7/40 তো 40 টো তুমি 100 বনাব নোৱাৰিবা ন তো ইয়াক আমি 1000ৰ টাৰ্গেট কৰিব লাগিব তেন্তে এটো মনত ৰাখিবা যে 40 লগত 125 পূৰণ কৰিলে কিমান পূৰণ কৰিলে 125 বা 25 না এটো 125 নহব 25 হৈ যাব তেতিয়া এটো 1000 হ'ব ন 8ৰ লগত 125 পূৰণ কৰিলে এটো হ'ব 1000 তো এটো 25 পূৰণ কৰিলে কিমান হৈ যাব 1000 তেন্তে ওপৰতো আমি 25 পূৰণ কৰিব লাগিব তেন্তে চোৱা 7 5 গুণ 35 ৰ 5 7 2 গুণ 14 আৰু 3 কিমান হৈ গল 17 175 আৰু তলত হৈ গল কিমান 1000 তেন্তে আমাৰ আনসারটো কিমান হ'ব দশমিক 3 ঘৰ আগত যাব 3 ঘৰ মানে ওপৰতো 3 ঘৰ আছে 0.175 সিম্পল হৈ গল কিমান ইজি কিটা ন সব বহুতেই কি সহজ এবোৰ কি হয় বহুতেই সহজ কোৱেশ্চন আনসাৰ হয় এতিয়া সো আমি নেক্সট কোৱেশ্চনলৈ যাও ইয়াত আমাক কি দিয়া আছে কোৱেশ্চন 9 ত আমাক দিয়া আছে এক্সপ্ৰেছ ordinary fractions into decimal আমাক এই ordinary fraction বোৰক আমি কিয়ত নিব দিছে decimalত নিব দিছে simple সো আইবেলাকো বহুত কি হয় ইজি হয় আমি প্ৰথমে লিখো solution for a কিমান দিয়া আছে আমাক 6 into 1/2 দিয়া আছে তেন্তে ইয়াক আমি প্ৰথমে ফ্ৰেকশনাল নিলম এটো হল আমাৰ মিক্সড ফ্ৰেকশন তেন্তে ইয়াক আমি নিয়ম কিহত ইমপ্ৰপাৰত তেন্তে কেনেকৈ পূৰণ হয় এই 2 এই 6 লগত পূৰণ হ'ব পূৰণফলটো 1 ৰ লগত যোগ কৰি দিয়া সিম্পল তো 6 2 গুণ 12 12 যোগ 1 কিমান হৈ যাব আমাৰ 13 কিন্তু ওপৰত 13 আৰু তলত যি আছে হেইটোই থাকিব এতিয়া ইয়াক তুমি ডেসিমেলত কেনেকৈ নিবা ইয়াক তুমি ডেসিমেলত নিবলৈ হলে তলত 2 আছে ন তেন্তে 5 পূৰণ কৰি দিয়া ওপৰত 13 আছে 13 ৰ লগতো 5 পূৰণ কৰি দিয়া কিমান হৈ যাব কোৱাচোন ওপৰত আছে 13 into 5 65 65 আৰু 6 no 5 65 হয় আৰু তলত হৈ গল 10 তেনে দশমিক কেই ঘৰ আগত যাব এক ঘৰ 6 decimal point কিমান 5 6 decimal point 5 এতিয়া সব বি নম্বৰটো আমাক কিমান দিয়া আছে 9/25 9/25 মানে কি হয় সো ইয়াক তুমি কি কৰিব পাৰা এটো তো সিম্পলি আছে ন ইয়াক তুমি 25 আছে ন 25 ৰ লগত 4 পূৰণ কৰি দিয়া
তেন্তে 100 হৈ যাব আৰু 9 ৰ লগতো কি পূৰণ কৰি দিয়া 4 তেন্তে কিমান হ'ব 425 * 4 হৈ গ'ল আমাৰ 100 আৰু 9 * 4 হৈ গ'ল আমাৰ 36 তেন্তে ডেসিমেল কেইঘৰ আগত যাব দুঘৰ ইয়াতো দুঘৰেই আছে তেন্তে 0.36 তাৰপিছত চোৱা সি নম্বৰটো সি নম্বৰত আমাৰ কি দিয়া আছে কোৱাচোন এটো এটা আমাৰ মিক্সড ফ্ৰেকশন দিয়া আছে তো আমি কেটা লিখো 6 তাৰপিছত 125 31/125 আচ্ছা ইয়াক আমি কি কৰিম প্ৰথমে চোৱা এটো ডাইৰেক্ট তুমি পূৰণ কৰি দিবা ন 125 * 6 125 * 6 কিমান হৈ যাব আমাৰ চোৱা 125 * 6 হৈ যাব 6 * 5 0 মানে 30 হৈ যাব তোমালোকে তো এটা কাম আৰু কৰিব পাৰা ন এটো অকমানটো লেন্দি হ'ব বাট সো আমাৰ আৰু বহুত সলিউশন আছে তো 6 + 31/125 কৰা প্ৰথমে যে মই এনেকে কৰি দিছিলো কেটামান সো তেন্তে ইয়াক তুমি কেনেকে কৰিব পাৰিবা সো এটো আৰু বেছি সহজ হ'ব 6 + 831 আছে ন তলত 125 আছে মই যে কৈছিলো 125 ৰ লগত 8 পূৰণ কৰিলে 1000 হৈ যায় তো এতিয়া কি হ'ব 6 + 38 * 31 * 8 8 * 1 8 8 * 3 কিমান হৈ যাব আমাৰ 24 সিম্পল আৰু হৈ গ'ল তলত 1000 তেন্তে 6 + 1000 এটো হৈ যাব আমাৰ কিমান 1000 ৰ দশমিক 3 ঘৰ আগত যাব ডেসিমেল পয়েন্ট 248 তেন্তে আমাৰ আনসাৰটো হ'ব 6.248 is our final answer I hope তোমালোকে এটো বুজি পাইছা তো এনেকেও বনাব পাৰিবা সো এটো যদি বনাই দিয়া এনেকে তেতিয়াও হ'ব বা আগতো মই কৰাই দিছো এটো ন এটো ডিজাইন বা আৰু যদি এটো ডিজাইনত কৰিব বিচাৰা 6 * 25 6 * 125 যিমান হ'ব ইয়াৰ লগত 31 যোগ কৰি দিবা তলত আকৌ 4 পূৰণ কৰি দিবা কাৰণ 125 তো তলত থাকি যাব তো আমাৰ হৈ যাব ডান এটোই আমাৰ ন তো আই হোপ তোমালোকে এটো বুজি পাইছা যদি বুজি পাইছা বহুতেই ভাল তেতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িম এতিয়া চোৱা এই কোৱেশ্চনটোত আমাৰ কি দিয়া আছে ইয়াত 9 10 1 লৈ কৈ আছে ৰবা এতিয়া চোৱা ষ্টুডেন্ট এই কোৱেশ্চনটোত 10ত কি দিয়া আছে এক্সপ্ৰেছ ইন লোৱেষ্ট ফৰ্ম তো ইয়াক আমি কিহত বনাই কি কৰিব লাগে ইহতক লোৱেষ্ট ফৰ্মত আমি বনাব লাগে চোৱা এটো লোৱেষ্ট ফৰ্ম কি হয় মানে নিম্নতম যেটো তাৰ আকাৰ লঘিষ্ঠ আকাৰত কি কৰিব লাগে ইয়াক আমি প্ৰকাশ কৰিব লাগে তো আমাক প্ৰথমে কি দিয়া আছে 0.0 ডেসিমেল পয়েন্ট 8 তো আমি এক সলিউশন এটা করব চোৱা এ দিয়া আছে আমাক 0.8 তো ইয়াক প্ৰথমে আমি দশমিকটি এৰাই দিও ইয়াৰ পৰা দশমিকটো গলে কি হ'ব এটো তলত উপৰ দশমিক এক ঘৰ উঠাই দিলে তলত এটা শূন্য বহি যাব তো এক ঘৰ উঠাই দিলে তলত এটা শূন্য মানে 10 বহি যাব তো ইয়াক চাও আমি একেবাৰে আৰু সৰু কৰি কাটিব পাৰো নেকি 2 ইয়াত যাব 4 বাৰ ইয়াত যাব 5 বাৰ তো এটো লোৱেষ্ট ফৰ্মটো হৈ যাব আমাৰ কিমান লোৱেষ্ট ফৰ্মটো আমাৰ হৈ যাব 4/5 ইয়াক আৰু আমি কাটিব পাৰিম নে নো উই ক্যানট ডু ইট তো বুজি পাইছা এতিয়া চোৱা বি নম্বৰটো বি নম্বৰ কি আছে আমাৰ 1.5 তেন্তে ইয়াতো আমি দশমিক উঠাই দিম এক ঘৰ তলত বহি যাব 10 সো ইয়াত আমি কাটিব পাৰিম নে নাই কোৱা 5 ইয়াত 3 বাৰ 5 ইয়াত 2 বাৰ এতিয়া আৰু যাবনে না যায় তো এটো হৈ গ'ল আমাৰ 3/2 এটো হল আমাৰ তাৰ লোৱেষ্ট ফৰ্ম এতিয়া চাও কি আছে 31 সো সি নম্বৰটো আছে আমাৰ কি 31.25 ইয়াত তুমি কেনেকৈ কৰিবা উপৰৰ পৰা 2 ঘৰ দশমিক উঠাই দিবা তেন্তে 3125 হৈ যাব আৰু তলত 100 হ'ব কাৰণ 1 ৰ লগত দুটা শূন্য এতিয়া চোৱা তেন্তে আমাৰ কি হ'ব ইয়াক আমি আৰু কাটিব পাৰো নেকি চোৱাচোন 25 কিন্তু ইয়াত যাব ন 25 30ত যাব এবাৰ কিমান বাকি থাকিব 6 625ত কেইবাৰ যাব ই 25 বাৰ তো কিমান হৈ যাব চোৱা এটো হৈ যাব আমাৰ 25 ৰে এবাৰ আমি কৰি চাও 5 ৰে কৰি চাও প্ৰথমে 500 5 ইয়াত কেইবাৰ যাব 5 ইয়াত যাব বেলেগ এটা কালাৰ লো 5 ইয়াত যাব 6 বাৰ এক বাকি থাকিল তো আকৌ কি হৈ যাব আমাৰ 6 বাৰ এক বাকি থাকিল 10ত যাব কেইবাৰ 2 বাৰ তো 2 বাৰ 2 লিখিম কি লিখি আছে 2 বাৰ আৰু কিমান 2 25 25 5 বাৰ আকৌ ইয়াত 5 যাব কেইবাৰ 20 বাৰ আকৌ চোৱাচোন তুমি ইয়াত 5 কেইবাৰ যাব 4 বাৰ
ইয়াত 5 কেইবাৰ যাব ইয়াত 5 যাব 125 বাৰ হয়নে নহয় সো 125 বাৰ তেন্তে আমাৰ আনসাৰটো কিমান হৈ গ'ল কোৱাচোন 125/4 আৰু না যায় হয়নে নহয় তো এটো আমাৰ আনসাৰ এতিয়া চাও আমি আৰু আমাৰ লাষ্টতে আছে 6.001 তো সি নম্বৰটো হল আমাৰ ডি নম্বৰটো হল আমাৰ 6.001 ইয়াক তুমি কেনেকৈ কৰিবা সো ইয়াক তুমি কেনেকৈ কৰিবা 6001 তাৰ পিছত কি দশমিক কেই ঘৰ উঠাইছা 3 ঘৰ এটো বহি গল এতিয়া তুমি ইয়াক তুমি আৰু কাটিব পাৰিবানে সৰু কৰিব পাৰিবানে নাই ইয়াৰ লগত সো এই সংখ্যাটো আৰু এই সংখ্যাটোৰ কোনো মিল নাই তো এটো আমি কাটিব নোৱাৰি তো এটো হ'ব আমাৰ ফাইনাল আনসাৰ এটো হ'ব কি আমাৰ ইয়াৰ ফাইনাল আনসাৰ বুজি পাইছানে বস্তুটো কেনেকৈ হল আই হোপ তোমালোকে এটো বুজি পাইছা যদি বুজি পাইছা নেক্সট ওয়ান ইয়াত আমাক কি দিছে স্টুডেন্টস ওয়া ইয়াত আমাক দিছে যে fill in the blanks use decimal point okay decimal point ব্যৱহাৰ কৰি এটো আমি বনাব লাগে সো ইয়াত আমাক দিছে 45 মিলিমিটাৰক আমি কিমান সেন্টিমিটাৰত লিখিব পাৰিম 1 সেন্টিমিটাৰত কিমান মিটাৰ 5 সেন্টিমিটাৰ 500 সেন্টিমিটাৰ মানে কিমান মিটাৰ আচ্ছা তো আমি কিটো এইকেইটা জানিব লাগিব প্ৰথমে হয় নহয় তো আমি এইকেইটা জানিবলৈ হলে আমি কি কৰিম সো মই তোমাক একেবাৰে সুন্দৰকৈ কৈ আছো সো ইয়াত কি জানিব লাগা প্ৰথমটো হল যে 10 মিলিমিটাৰ কি হয় 1 সেন্টিমিটাৰ আকৌ 100 সেন্টিমিটাৰত কি হয় 100 সেন্টিমিটাৰত হৈ যাব আমাৰ 1 মিটাৰ ঠিক আছে তো মনত ৰাখিবা এইটো মনত ৰাখিলে হৈ গল তো সো এতে 10 মিলিমিটাৰ ন 45 মিলিমিটাৰ তেন্তে কিমান হ'ব ইয়াত তুমি সেন্টিমিটাৰত নিবলৈ হলে সৰু বস্তুটোক যদি তুমি ডাঙৰ বস্তুটোত নিব বিচাৰা তেন্তে তাৰ মানেৰে হৰণ কৰিব লাগিব তেন্তে 1 সেন্টিমিটাৰ means 10 মিলিমিটাৰ এটো 10 হ'ব 10 মিলিমিটাৰ তেন্তে এটো আমি কি কৰিম এতিয়া সো তেন্তে আমি কি কৰি দিম ইয়াক আমি হৰণ দিব লাগিব ইয়াত তুমি কি কৰিবা এই 45ক তুমি 10 এৰে হৰণ দি দিবা কিমান হৈ যাব 4.5 তো আমাৰ আনসাৰটো হ'ব 4.5 1 সেন্টিমিটাৰক তুমি মিটাৰলৈ দিবা 1 সেন্টিমিটাৰত 1 মিটাৰত কিমান সেন্টিমিটাৰ হয় 100 তেন্তে তুমি 1ক তুমি কিহেৰে হৰণ দিবা 100ৰে আচ্ছা মই ইয়াত কৰাই দিও প্ৰথমে 1ক তুমি কিহেৰে হৰণ দিবা 100ৰে তেন্তে কিমান হ'ব 0.01 0.01 is our answer তাৰ পিছৰটো চাও 500 সেন্টিমিটাৰক তুমি কি হলৈ নিবা মিটাৰলৈ 500 মানে 100 সেন্টিমিটাৰত 1 মিটাৰ তেন্তে 500 সেন্টিমিটাৰত কিমান হ'ব 5 মিটাৰ এটো তো কোনে ক'ব লাগে নেকি এটো না তো ক'বই না লাগে এইটা বস্তু সো তো আই হোপ তোমালোকে এটো বুজি পাইছা ন সো স্টুডেন্ট তাৰ পিছৰ কোৱেশ্চনটো আমি চাও ইয়াত আমাক কি দিয়া আছে কোৱেশ্চনটো দিয়া আছে সো between which two whole numbers on the number line do the following numbers lie and which of these whole number is the nearest to the number কি কৈছে তলত দিয়া সংখ্যা কেইটা সংখ্যা ৰেখাৰ কোন দুটা পূৰ্ণ সংখ্যাৰ মাজত থাকিব আৰু কোনটো পূৰ্ণ সংখ্যাৰ ওচৰত থাকিব সো এটো কোন দুটা পূৰ্ণ সংখ্যাৰ মাজত থাকিব আৰু কোনটো পূৰ্ণ সংখ্যাৰ ওচৰত থাকিব এটো আমাক ক'ব দিছে সো তেন্তে এই 6.92 ই কাৰ মাজত থাকিব ই 6 আৰু 7 ৰ মাজত থাকিব হয়নে নহয় কিন্তু কাৰ আটাতকৈ ওচৰত থাকিব ই 7 ৰ আটাতকৈ ওচৰত থাকিব তো আমি ইয়াক কেনেকৈ লিখি দিম সো আমি যদি ইয়াক লিখি দিও যে এ নম্বৰ আনসাৰটো কেনেকুৱা হ'ব এ আনসাৰটো আমাৰ হৈ যাব এ আনসাৰটো হ'ব 6.9 is between 6 and 7 and nearest to 7 বা close to 7 simple so এটো কি হ'ব 25.07 এটো 25 আৰু 26 ৰ মাজত থাকিব কিন্তু আটাতকৈ ওচৰ কাৰ থাকিব 25 ৰ
তো আমি ইয়াক কেনেকৈ লিখি দিম চোৱা বি নম্বৰ আমি লিখি দিম 25.07 is in between in between 25 and 26 and nearest to কিমান 25 এতিয়া ক'ব যে স্যাৰ 707 আছে ন যদি 25.7 হলেহেঁতেন তেন্তে এইটো 26 বেছি ওচৰ হলেহেঁতেন কিন্তু এইটো 07 আছে সো এইটো 26 ওচৰ নহয় তো এইটো মনত ৰাখিবা তাৰপিছতো আমি চাও সি নম্বৰ আমাক কি দিয়া আছে সি নম্বৰত আমাক দিয়া আছে 5.9 এইটো তোমালোকে নিজেই কৰিবা এইটো তোমালোকে নিজেই হোমৱৰ্ক কৰিবা এইটো সেমই হয় ন 5.9 6.9 সো দিস ইজ হোমৱৰ্ক ওকে এইটো তোমালোকে কৰিবা তাৰপিছত চোৱা আমাৰ নেক্সট আছে কি ইয়াক show on the number line 0.6 আৰু 5.9 ইহঁতক কিহত প্ৰকাশ কৰিব লাগে আমি নাম্বাৰ লাইনত প্ৰকাশ কৰিব লাগে তো আমি নাম্বাৰ লাইনত কেনেকৈ প্ৰকাশ কৰিম আৰু নহয় চোৱা এতিয়া নাম্বাৰ লাইনত প্ৰকাশ কৰিবলৈ হলে প্ৰথমে আমি এটা নাম্বাৰ লাইন বনাই ল'ব লাগিব চোৱা তো আমি এটা সুন্দৰকৈ নাম্বাৰ লাইন আমি বনাই লওঁ চোৱা এটা নাম্বাৰ লাইন বনাই লৈছো তাৰপিছত আমি এনেকৈ দিম 1 তাৰপিছত ইফালে দিলো 2 তাৰপিছত ইফালে দিলো 3 এই 0.6 টো কাৰ মাজত আছে 0 আৰু কাৰ মাজত থাকিব 1 ৰ মাজত তেন্তে এইটো হৈ যাব আমাৰ কি চোৱা এইটো হল 0 এইটো হল 1 এইটো হল 2 আৰু ইফালে আমি মাৰ্ক কৰি দিও 1 2 3 4 5 6 এটো তো 10টা বনাব লাগিব তো আমি 10টা আগতে বনাও 1 2 3 4 5 6 7 8 9 10 আচ্ছা এনেকুৱা হ'ব তো এটো হ'ব 0.1 0.2 0.3 0.4 0.5 0.6 0.7 0. কিমান 8 0.9 আৰু 1.0 এনেকুৱা হ'ল মানে তেন্তে আমাৰ আনসাৰটো কোনটো হ'ব আনসাৰটো আমাৰ হৈ যাব এইটো এনেকৈ তোমালোকে এইটো কৰিবা তোমালোকে 5.9 টো কৰিবা কিয় এইটো হোমৱৰ্ক এইটো কেনেকৈ এইটো কাৰ মাজত থাকিব মই হিন্ট দি দিও এইটো 6 আৰু 7 ৰ মাজত থাকিব কৰিবা তোমালোকে এইটো আই হোপ তোমালোকে আটাইবোৰ বস্তু বুজি পাইছা কিবা অসুবিধা হলে তো মোক কল কৰিবাই ন মোৰ নম্বৰটো আছে তো কল কৰি লবা আৰু ডেসক্ৰিপচনত চোৱা আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই জিকিটা ম্যাথছ কৰাই দিছো বা জিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাব বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ